ৰাতিপুৱা শুই উঠিয়ে মহিলাসকলে কিছুমান ভাল অভ্যাস গঢ়ি তুলিব পাৰে, যি আমাৰ তথা মহিলাসকলৰ স্বাস্থ্য আৰু মানসিক শান্তিৰ কাৰণে খুবেই উপকাৰী হ'ব পাৰে। উদাহৰণস্বৰূপে, প্ৰথমতে উঠিয়েই মুখ হাত ধুই অলপমান পানী খাবলৈ চেষ্টা কৰিব। আৰু বহুতো লোকে হয়তো খায়েই, অকল সেয়া মহিলা বুলিয়েই নহয়, পুৰুষ আৰু মহিলা উভয়ে প্ৰথমতে শুই উঠি মুখ হাত ধুয়ে অকণমান গৰম কুহুমীয়া পানীয়ে হওক নাইবা ঠাণ্ডা পানী, আপুনি যি পানী খাব বিচাৰে পানী খাবলৈ চেষ্টা কৰক। ইয়াৰ পিছতেই শাৰীৰিক ব্যায়াম তথা বাৰীঘৰ থাকিলে অলপ ফুৰিবলৈ আপুনি যাব পাৰে। লগতে মানসিক শান্তিৰ বাবে ধ্যানো কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, ৰাতিপুৱা মহিলাসকলে কিছুমান কাম কৰাৰ জৰিয়তে নিজৰ মানুহজনৰ তথা নিজৰ ঘৰখনলৈ কিছুমান ভাল তথা পজিটিভিটি আনিব পাৰে, আৰু সেই সন্দৰ্ভত আজিৰ এই ভিডিঅ'টো যুগুত কৰা হৈছে। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মহিলাসকলেনো ৰাতিপুৱা শুই উঠি কোনবোৰ কাম কৰাৰ জৰিয়তে নিজৰ ঘৰখনলৈ ইতিবাচকতা শক্তি কঢ়িয়াই আনিব পাৰে তথা মহিলাসকলে কেনেধৰণৰ কামবোৰৰ পৰা বিৰত থাকিব লাগে ইত্যাদিৰ বিষয়ে চমুকৈ আলোচনা কৰিম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, আৰু যদিহে এতিয়াও আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে অকণমানো সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। প্ৰথমে কৈছোঁৱেই যে পানী খোৱা তথা সাৰ পোৱাৰ লগে লগে এগিলাচ পানী খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই বেছি উপকাৰী। ই আমাৰ শৰীৰক আৰ্দ্ৰ কৰে আৰু মেটাবলিজিম শক্তি বৃদ্ধি কৰাটো সহায় কৰে। দ্বিতীয়তে, আপুনি ধ্যান কৰিব পাৰে তথা ৰাতিপুৱা কেইটামান মিনিট ধ্যান যদিহে আপুনি কৰে তেনেহ'লে মানসিক শান্তি লাভ হয়। তৃতীয়তে, শাৰীৰিক ব্যায়ামে শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে। তথা বাৰীঘৰত ফুৰা, যদিহে আপোনাৰ বাৰী আছে তেনেহ'লে আপুনি বাৰীঘৰত ফুৰিবলৈ যাব পাৰে, নাইবা আপোনাৰ যদিহে চোতাল আছে তেনেহ'লে আপুনি নিশ্চয়কৈ চোতাল সাৰি নিজৰ সময়খিনি ব্যস্ত কৰি ৰাখিব পাৰে। তৃতীয়তে হৈছে সঠিক আহাৰ গ্ৰহণ কৰা। ৰাতিপুৱা সঠিক আহাৰ গ্ৰহণ কৰাটো খুব বেছি গুৰুত্বপূৰ্ণ। এতিয়া আহিছোঁ মূল কথালৈ। বন্ধু-বান্ধৱীসকল, পত্নীগৰাকীয়ে তথা মহিলাগৰাকীয়ে এনেকুৱা 5টা কাম কৰিব পাৰে যিকেইটা কাম কৰিলে নিজৰ স্বামীজন মালামাল হৈ পৰিব বুলিও বিশ্বাস কৰা হয়। তথা কোৱা হৈছে যে যদিহে পত্নীয়ে এই 5টা কাম কৰে তেনেহ'লে স্বামীৰ সফলতা অহাটো নিশ্চিত তথা জীৱনৰ সকলো ভাল সময় জীৱনলৈ আপোনাৰ আহিব, অৰ্থাৎ আপোনাৰ মানুহজনৰ জীৱনলৈ সকলোখিনি ভাল সময় আহিব। বন্ধু-বান্ধৱীসকল, স্বামীৰ ব্যৱসায়ে বহুত বেছি সফলতা অৰ্জন কৰিব তথা তেওঁক ধনী হোৱাত কোনেও ৰখাব নোৱাৰে, তথা এগৰাকী নাৰীয়ে যদিহে বিচাৰে তেতিয়া পুৰুষ বৰবাদ কৰিবও পাৰে আৰু বিচাৰিলে বহুত ধনী তথা ৰজাও বনাব পাৰে। যিহেতু ফকৰা যোজনাতে কোৱা হৈছে যে এফালে দঁতাল হাতীয়ে টানে আৰু আনফালে ছোৱালীৰ কপালে টানে। যদিহে মহিলা এগৰাকী ভাবে যে তেওঁৰ মানুহজনক তেওঁ ধনী কৰি তুলিব তেনেহ'লে নিশ্চয়কৈ ধনী কৰি তুলিবও পাৰে, আৰু যদিহে একেবাৰে দুখীয়া কৰি দিম বুলি ভাবে তেনেহ'লে নিজৰ মানুহজনক সেই মহিলাগৰাকীয়ে দুখীয়াও কৰিব পাৰে। এগৰাকী নাৰীয়ে ঘৰখন ভাল কৰিবও পাৰে তথা বেয়াও কৰিব পাৰে। যদিহে কোনোবা এগৰাকী মহিলাই এই 5টা কাম কৰে তেতিয়া স্বামীজন মালামাল হৈ পৰিব। মা লক্ষ্মীয়ে সেইখন ঘৰত বাস কৰিব তথা সুখ সমৃদ্ধি ধন আদি চুম্বকে টনা দি সেই ঘৰখনলৈ লৈ আহিব। ইয়াৰ প্ৰথম কামটো হৈছে যিগৰাকী মহিলাই ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ আগতেই উঠে তথা হঠাতে ঘৰ চাফ চিকুণ কৰাত তেওঁৰ ৰুচি আহি পৰে তথা দায়িত্ব কৰ্তব্য পালন কৰিবলৈ ধৰে, সেইগৰাকী মহিলা তথা সেইসকল মহিলাই ঈশ্বৰৰ কৃপাদৃষ্টি লাভ কৰে। তেওঁৰ স্বামীয়ে যিয়েই কাম নকৰক কিয় তাত তেওঁ সফলতা অৰ্জন কৰাটো খাটাং, তথা এই মহিলাগৰাকীকে মহালক্ষ্মী বুলিও কোৱা হয়। তথা আমাৰ যে সদ্যহতে গাঁৱলীয়া সমাজত কোৱা হয় যে লখিমী বোৱাৰী, গতিকে তেনেকুৱা এগৰাকী মহিলা যদিহে কোনোবা আছে তেনেহ'লে সেইগৰাকী নিশ্চয়কৈ লখিমী বোৱাৰী হ'ব পাৰে। দ্বিতীয়তে, হঠাতে যদিহে ঈশ্বৰৰ ওপৰত আস্থা আৰু ৰুচি বাঢ়ি যায় তেনেহ'লেও খুব বেছি শুভ বুলি কোৱা হয়। ধাৰ্মিক শাস্ত্ৰৰ অনুসৰি যেতিয়া এগৰাকী মহিলাই সঁচা হৃদয়েৰে তথা সঁচা মনেৰে ভগৱানক ভক্তি কৰে বা পূজা অৰ্চনাত বিলীন হৈ পৰে তেতিয়াও তেওঁ সকলো দেৱী দেৱতাৰ কৃপাদৃষ্টি লাভ কৰিবলৈ সক্ষম হয়। এনেকুৱা নাৰীৰ লগত মহালক্ষ্মী সদায় বিৰাজমান। এনেকুৱা নাৰীৰ স্বামীৰ পলকতে ধনেৰে ভৰি পৰে তথা তেওঁলোকৰ ব্যৱসায়ো ভাল হয় বুলি বিশ্বাস কৰা হয়।
তৃতীয়তে, যিসকল মহিলাই ডাঙৰ মানুহক মান সন্মান কৰে তথা ভালকৈ কথা কোৱা নাইবা আনে তেওঁৰ কথা শুনি ভাল পায় তথা আকৰ্ষিত হোৱা আদিৰ ফলত আন নাইবা তাত অস্থায়ীৰূপে মা সৰস্বতীয়ে বাস কৰে। অৰ্থাৎ যিসকল মহিলাই ডাঙৰ মানুহৰ লগত ভালকৈ কথা বতৰা পাতে নাইবা তেওঁলোকৰ কথা ভালকৈ শুনে, সেইসকল মহিলাৰ ওচৰত মা সৰস্বতী থাকে বুলি কয় আৰু সেই তেনেকুৱা মহিলাৰ স্বামীয়ে বহু উচ্চ শিখৰ লাভ কৰিব পাৰে। এইসকল মহিলাৰ দৰ্শন কৰাটো কোনো চমৎকাৰতকৈ কম নহয়। চতুৰ্থতে, ৰাতিপুৱা যদিহে পত্নীয়ে হঠাতে স্বামীৰ ভৰি পিটিকিবলৈ আৰম্ভ কৰে, কোৱা হয় যে পুৰুষৰ ভৰিৰ পৰা আঁঠুলৈকে যি ভাগ থাকে সেয়া হৈছে শনিদেৱৰ। আনহাতে মহিলা নাইবা স্ত্ৰীৰ খাৰু পিন্ধা অংশৰ পৰা আঙুলিলৈকে যি ভাগ থাকে সেয়া হৈছে শুক্ৰদেৱৰ। জ্যোতিষশাস্ত্ৰ অনুসৰিও শনিৰ ওপৰত যেতিয়া শুক্ৰৰ প্ৰভাৱ পৰে তেতিয়া ধন লাভ হয়। সেইকাৰণে স্বামীয়ে অৰ্থাৎ মহিলাগৰাকীয়ে যেতিয়া স্বামীৰ ভৰি পিটিকে তেতিয়া সেই সময়ত ধনৰ এটা এনেকুৱা যোগ বনে যে স্বামী ধনৱান হৈ পৰে, তেওঁৰ কেতিয়াও ধনৰ অভাৱ নহয়। সেইকাৰণে মহালক্ষ্মীয়ে নাৰায়ণৰ ভৰি পিটিকি থাকিছিল। আৰু যদিহে আপুনিও আপোনাৰ মানুহজনক ধনী কৰিব বিচাৰিছে তেনেহ'লে এইকেইটা উপায় নিশ্চয় কৰি চাব পাৰে। পঞ্চমতে, আচাৰ্য চাণক্যৰ অনুসৰি যিসকল স্ত্ৰীৰ ইচ্ছা সীমিত তেওঁলোকৰ ঘৰত মহালক্ষ্মীয়ে বাস কৰে। এনেকুৱা স্ত্ৰীৰ স্বামী টকা পইচা সা সম্পত্তি আদিৰে ভৰি পৰে তথা মান সন্মান বাঢ়ি যায়। য'ত ইচ্ছা সীমিত হৈ থাকে তাতেই ধনেৰে ভৰি পৰে। গতিকে ইমানখিনিয়ে আছিল যে মহিলাগৰাকীয়ে এই 5টা নিয়ম যদি মানি চলে তেনেহ'লে নিশ্চয়কৈ তেওঁৰ স্বামীজনৰ সফলতাৰ দিশত কোনেও ৰখাব নোৱাৰে। চাণক্য কোন আছিল সেয়া হয়তো আপোনালোকক দ্বিতীয়বাৰ কোৱাৰ কোনো প্ৰয়োজন নাই। চাণক্য কোন আছিল সেয়া হয়তো আমি সকলোৱে জানো। আজি আমি চাণক্যৰ দ্বাৰা বৰ্ণিত এক চাণক্য নীতিৰ কথা আপোনালোকক ক'ব বিচাৰিছোঁ। হয়, আজি আমি পত্নীৰ এনে 4টা গুণৰ বিষয়ে ক'ম যিকেইটা চাণক্য নীতিত উল্লেখ আছে, যিয়ে আপোনাক এজন সুখী ব্যক্তি হিচাপে জীয়াই থকাত সুবিধা প্ৰদান কৰিব। আপুনি যদিহে বিবাহিত তেনেহ'লে এই কথাবোৰে আপোনাক বহুত বেছি লাভান্বিত কৰি তুলিব আৰু যদিহে আপুনি বিবাহপাশত আবদ্ধ হ'ব বিচাৰি আছে তেনেহ'লে আপুনিও বিচাৰিব পাৰে পত্নীৰ মাজত এই 4টা গুণ। মহান অৰ্থশাস্ত্ৰবিদ আচাৰ্য চাণক্যই এক নীতিশাস্ত্ৰ ৰচনা কৰি থৈ গৈছিল য'ত তেওঁ সম্পদ, মহিলা, বন্ধুবৰ্গ, কেৰিয়াৰ আৰু আমাৰ বিবাহিত জীৱনৰ সৈতে সম্পৰ্কিত বহু কথাই গভীৰভাৱে উল্লেখ কৰিছে। সদায় সমাজক তেওঁৰ নীতিৰে পথ প্ৰদৰ্শন কৰি আহিছে। বিশ্বাস কৰা হয় যে আচাৰ্য চাণক্যৰ নীতি অনুসৰণ কৰা এজন ব্যক্তিয়ে তেওঁৰ জীৱনত যথেষ্ট অগ্ৰগতি লাভ কৰে। আচাৰ্য চাণক্যই নিজৰ নীতি শাস্ত্ৰত এগৰাকী মহিলাৰ এই 4টা গুণৰ কথা উল্লেখ কৰিছে আৰু এনে গুণ থকা মহিলাকহে বিয়া কৰোৱা উচিত নাইবা এনে গুণ থকা মহিলাক বিয়া কৰা ব্যক্তি যথেষ্ট ভাগ্যৱান বুলি বিশ্বাস কৰা হয়। গতিকে সেই গুণকেইটানো কি কি বলক জানি লওঁ তথা যদিহে আপোনাৰ চকুত কোনোবা বিবাহৰ উপযোগী ব্যক্তি আছে তেনেহ'লে সেই ব্যক্তিজনলৈ এই ভিডিঅ'টো আপুনি নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব পাৰে। আচাৰ্য চাণক্যই উল্লেখ কৰা প্ৰথম বস্তুটোৱে হৈছে ধৈৰ্য। যিসকল মহিলা ধৈৰ্যশীল স্বভাৱৰ হয় সেইসকলে স্বামীৰ প্ৰত্যেকটো অসুবিধা কান্ধত কান্ধ মিলাই একেলগে আগুৱাই যায়। এনে স্বভাৱৰ পত্নীয়ে তেওঁলোকৰ পৰিয়ালৰ ওপৰত কোনো ধৰণৰ বাধা বিঘিনি আহিবলৈ নিদিয়ে। এনেধৰণৰ পত্নীয়ে স্বামীক কঠিন পৰিস্থিতিৰ পৰা ওলাই অহাত যথেষ্ট সহায় কৰে। এনে গুণ থকা এগৰাকী মহিলাই সদায় তেওঁৰ স্বামীৰ মনোবল বৃদ্ধি কৰে আৰু জীৱনত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। ব্যক্তি সদায় সন্তুষ্ট থাকিব লাগে, কিয়নো যিসকলৰ সন্তুষ্টি নাথাকে তেওঁলোকৰ লোভে তেওঁলোকক ধ্বংস কৰে। সন্তুষ্ট প্ৰকৃতিৰ এগৰাকী পত্নীয়ে তেওঁৰ স্বামীৰ বাবে আটাইতকৈ ডাঙৰ শক্তি হিচাপে প্ৰমাণিত হয়। এনে গুণ থকা মহিলাৰ আটাইতকৈ কঠিন সময়বোৰো সহজে অতিক্ৰম কৰে। দ্বিতীয়তে হৈছে সন্তুষ্ট প্ৰকৃতিৰ পত্নী। আচাৰ্য চাণক্যৰ মতে এজন ব্যক্তি বা সেয়া লাগিলে মহিলাই হওক নাইবা পুৰুষেই হওক সদায় সন্তুষ্ট হৈ থাকিবলৈ শিকিব লাগে, কিয়নো যিসকল ব্যক্তিৰ সন্তুষ্টিৰ স্বভাৱ নাই নাইবা লোভে সেইসকল ব্যক্তিক খুব সোনকালে ধ্বংস কৰে। সন্তুষ্ট প্ৰকৃতিৰ এগৰাকী পত্নীয়ে তেওঁৰ স্বামীৰ বাবে আটাইতকৈ ডাঙৰ শক্তি হিচাপে প্ৰমাণিত হয়। এনে গুণ থকা মহিলাসকলে আটাইতকৈ কঠিন সময়বোৰো অতি সহজতে অতিক্ৰম কৰে। তৃতীয় গুণটো হৈছে মৰম লগা নাইবা শুৱলা কথা কোৱা।
যদিহে আপোনাৰ পত্নীয়ে মৰম লগা নাইবা শুৱলাকৈ কথা কয়, তেনেহ'লে পৃথিৱীত আপোনাতকৈ আৰু অধিক ভাগ্যৱান কোনো নাই। চাণক্যৰ অনুসৰি এনে গুণ থকা মহিলাসকলক বিয়া কৰা ব্যক্তিয়ে অতি সুখী জীৱন যাপন কৰিব পাৰে। এনে মহিলাসকলৰ আত্মীয়ই হওক নাইবা চুবুৰীয়াই হওক, সকলোৰে সৈতে এওঁলোকে ভাল সম্পৰ্ক এটা গঢ়ি তোলে, যাৰ ফলস্বৰূপে ঘৰত সদায় সুখ সমৃদ্ধি বৰ্তি থাকে। বন্ধু-বান্ধৱীসকল, যদিহে এতিয়ালৈকে ভিডিঅ'টি চাই আছে, তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। চতুৰ্থ যিটো উপায় তথা চতুৰ্থ যিটো গুণ, সেইটো হৈছে শান্ত প্ৰকৃতি। এজন খঙাল প্ৰকৃতিৰ ব্যক্তিয়ে সকলো ধ্বংস কৰি পেলায়, আনহাতে মা লক্ষ্মীৰ কৃপা শান্ত প্ৰকৃতিৰ লোকৰ ওপৰত সদায়ে থাকে। যিসকল পুৰুষৰ পত্নী শান্ত স্বভাৱৰ, তেওঁলোকক অত্যন্ত ভাগ্যৱান বুলি গণ্য কৰা হয়। এনে পত্নীয়ে সদায় ঘৰত শান্তি আৰু সুখ বজাই ৰাখে তথা তেওঁলোকে প্ৰতিকূল পৰিস্থিতিতো বুদ্ধিমত্তাৰে কাম কৰে। পত্নীৰ এই চাৰিটা গুণ অৰ্থাৎ ধৈৰ্য, শান্ত প্ৰকৃতি, মৰম লগা নাইবা শুৱলাকৈ কথা কোৱা আৰু সন্তুষ্ট প্ৰকৃতিৰ, আৰু এইকেইটা গুণ যদিহে কোনো এগৰাকী ছোৱালীৰ ওপৰত আপুনি দেখিছে, তেনেহ'লে নিশ্চয়কৈ সেই ছোৱালীগৰাকীক বিয়া কৰাওক, নাইবা যদিহে আপুনি আপোনাৰ পত্নীৰ গাত এইকেইটা গুণ দেখিছে, তেনেহ'লে আপুনি নিজকে এজন ভাগ্যৱান মানুহ বুলি ধৰিব পাৰে তথা সেই মহিলাগৰাকীয়ে নাইবা সেই গুণৱান ছোৱালীগৰাকীয়ে সংসাৰখন খুব সুন্দৰকৈ গঢ়ি তুলিব পাৰে। গতিকে ইমানখিনি আছিল মহিলাৰ বিষয়ে কেইটামান সৰু টিপছ। যদিহে ভাল পালে তেনেহ'লে নিশ্চয়কৈ শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।